জয় জগন্নাথ, নমস্কাৰ। এষ্ট্ৰ আছামলৈ আজি দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জ্যোতিষ শিক্ষাৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিম। প্ৰথম খণ্ডত আপোনালোকক মই কেনেকৈ কুণ্ডলীখন বনাব লাগে এইখন শিকালোঁ। এতিয়া কুণ্ডলীখন বনালেতো নহ'ব, তাক এতিয়া বুজিব লাগিব। গ্ৰহবিলাক যেনেকুৱা বহাইছোঁ বা গ্ৰহক কিছুমান আমাৰ ক্ষেত্ৰ দিয়া আছে, এই ক্ষেত্ৰবিলাক গ্ৰহবিলাকক কিয় দিয়া আছে, তাতে কি কি গ্ৰহবিলাকে এখন ক্ষেত্ৰত আহিলে কি কি একশ্যন লয়, কি কি তাহাঁতৰ ব্যৱহাৰ হয়, সেইখিনি জানিব লাগিলে গ্ৰহবিলাকো আপোনালোকৰ মানুহৰ নিচিনাই বুলি ধৰক। মানুহৰ যেনে শত্ৰু মিত্ৰ সম যেনেকৈ থাকে, গ্ৰহবিলাকৰো কিছুমান গ্ৰহ শত্ৰু, কিছুমান সম নিউট্ৰেল আৰু কিছুমান মিত্ৰ। এই কথাখিনিয়ে আপোনালোকে এতিয়া মই লিখি থৈছোঁ বৰ্ডত, পাৰিলে আপোনালোকে এটা ক্লিকশ্বট, যদি ভিডিঅ' চাইছে এটা ক্লিকশ্বট কৰি থ'ব, নহ'লে আৰু যদি টিভি বেলেগত চাই আছে তেনেহ'লে লিখি ৰাখিব। কাৰণ এই কথাখিনি মই আৰু বাৰে বাৰে কৈ নাথাকিম, পিছলৈ এই কথাখিনিয়ে আপোনালোকক সহায় কৰিব, এখন এনালাইচিছ কৰোঁতে এইবোৰ সহায় কৰিব। এতিয়া মই আপোনালোকক কৈছোঁ, প্ৰথমতে এইখন কালপুৰুষৰ চক্ৰ, এইখন অৰিজিনেল চক্ৰ। এই ক্ষেত্ৰখিনি যে বৃষ লিখিছোঁ, শুক্ৰ ক্ষেত্ৰ, মেঘ, বৃষ, এইখিনি আপোনাক মই প্ৰথম ক্লাছতে বুজাই দিছোঁ, কাৰ কাৰ কি ক্ষেত্ৰ আছে এইখিনি বুজাই দিছোঁ। এতিয়া ক্ষেত্ৰবিলাকৰ অধিপতি যেনেকৈ মেঘৰ বৃষৰ মংগল আছে, কি কয় তুলাৰ শুক্ৰ আছে, এই গ্ৰহবিলাক যেনেকৈ আমাৰ 9টা গ্ৰহ আমি ধৰিছোঁ, ছায়া গ্ৰহ যদিও ৰাহু কেতু, এতিয়া এই গ্ৰহবিলাকৰ এখনবিলাকৰ আপোনাৰ শত্ৰু আৰু মিত্ৰ আছে। এতিয়া চাওক, ৰবি গ্ৰহ, ৰবি, মিত্ৰ, চন্দ্ৰ, মংগল, বৃহস্পতি। এই চন্দ্ৰ, মংগল, বৃহস্পতিৰ লগত ৰবি মিত্ৰ, আৰু এই মিত্ৰৰ লগত গ্ৰহৰ লগত যদি একেলগে থাকে, তেতিয়া তেওঁ ৰবি গ্ৰহে আমাক খুব ভাল ফল দিয়ে, তেতিয়া তেওঁ পীড়িত নহয়, ভাল ফল দিয়ে। আৰু এই বুধৰ লগতো ৰবিয়ে বুধক শত্ৰু বুলি নাভাবে, হ'ব সি থাকক আৰু এনেকৈ বুধ যদি মোৰ লগত থাকে আপত্তি নাই, মানে নিউট্ৰেল আৰু কোনো ভাল পোৱা বেয়া পোৱা নাইকিয়া। কিন্তু এইকেইটা গ্ৰহ থাকিলে ভাল পায়। এতিয়া শত্ৰু শুক্ৰ আৰু শনি, শনি যদিও ৰবিৰ পুত্ৰ হয়, কিন্তু শনিক ৰবিয়ে শত্ৰু জ্ঞান কৰে আৰু শুক্ৰক শত্ৰু জ্ঞান কৰে। এতিয়া মূল ত্ৰিকোণ স্থান, উচ্চ স্থান, নিস্থান, গ্ৰহবিলাকৰো উচ্চ স্থান আছে, নিস্থান আছে। এতিয়া ৰবিৰ ক্ষেত্ৰ আপোনাৰ সিংহ, তাতেই ৰবিৰ মূল ত্ৰিকোণ স্থানত ৰবি থাকিলে এটা ভাল ফল দিব, তেওঁৰ দশাত ভাল ফল দিব। সেইটো যদি আপোনাৰ ছাপ'জ দশম স্থান হয় তেনেহ'লে ভাল ফল দিব লগ্নখনৰ মতে। আৰু যদি আপোনাৰ আই স্থান হয়, ৰবি সেইটো পৰি যায়, তেতিয়াও ভাল স্থান দিব। আকৌ উচ্চ স্থান হ'ল ৰবিৰ মেষত যেতিয়া ৰবি পৰিব, ৰবি থাকিব, তেতিয়া গম পাব যে সেই কুষ্টিখনত ৰবি উচ্চ হৈ আছে। তাৰমানে একদম মানে আপোনাৰ পুৰা যিমান পাৰে ৰবিয়ে আপোনাক ফুল ছাপোৰ্ট দিব লাগিব, পুৰা ভাল ফল দিব। আৰু যেতিয়া তুলাত আহিব, সপ্তমত আপোনাৰ নিস্থান, এইটো ৰবি আপোনাৰ নিচ হৈ গ'ল। নিচৰ স্থানত থাকিলে ৰবি উইক, ৰবিৰ যিবোৰ ট্ৰেটছ আছে, ৰবিৰ যিবোৰ গুণ আছে, সেইবোৰ তেতিয়া ৰবিৰ যিবোৰ মানে ফল আছে, সেইবোৰ আপোনাক তেতিয়া ভালকে দিব নোৱাৰি, উল্টাই সেইখিনি স্থানত হয়তো আপোনাক বেয়া ফলহে দিব। এই বস্তুটো আপোনালোকে ভালকে চাওক। এতিয়া ঠিক তেনেকে চন্দ্ৰৰ মিত্ৰ ক্ষেত্ৰ ৰবি আৰু বুধ, মিত্ৰ হৈছে ৰবি বুধ, আৰু সম হৈছে মংগল, বৃহস্পতি, শুক্ৰ, শনি, চন্দ্ৰৰ। কিন্তু চন্দ্ৰৰ শত্ৰু নাই, চন্দ্ৰই কাকো শত্ৰু বুলি জ্ঞান নকৰে। চন্দ্ৰৰ সম আছে, মংগল, বৃহস্পতি, শুক্ৰ, শনি, চন্দ্ৰই সমক জ্ঞান কৰে, কিন্তু শত্ৰু নকৰে। চন্দ্ৰৰ মূল ত্ৰিকোণ স্থানো বৃষ, উচ্চ স্থানো বৃষ, আৰু নিচ স্থান আপোনাৰ বৃশ্চিক। আকৌ মংগলৰো তেনেকে ৰবি, চন্দ্ৰ, বৃহস্পতি, এইখিনি মিত্ৰ। মংগলৰ লগত ৰবি, চন্দ্ৰ, বৃহস্পতি থাকিলে ভাল ফল দিয়ে। আকৌ শুক্ৰ আৰু শনি আপোনালোকৰ সম। বুধ মানে বুধক মংগলে শত্ৰু জ্ঞান কৰে। আৰু মংগলৰ আপোনাৰ মেঘ হ'ল মূল ত্ৰিকোণ স্থান, মকৰ ৰাশিত আপোনাৰ উচ্চ স্থান, আৰু কৰ্কট ৰাশিত আপোনাৰ নিচস্থ। আকৌ বুধ গ্ৰহটো যদি দেখে, ৰবি আৰু শুক্ৰ তেওঁৰ হ'ল মিত্ৰ, সমত ৰাখিছে মংগল, বৃহস্পতি আৰু শনি। মংগল, বৃহস্পতি আৰু শনি হৈছে সমত, আৰু চন্দ্ৰ হৈছে শত্ৰু। বুধে চন্দ্ৰক শত্ৰু জ্ঞান কৰে। আৰু মূল ত্ৰিকোণ স্থান কন্যা, আপোনাৰ উচ্চ স্থানো কন্যা আৰু নিচ স্থানো মীন। বৃহস্পতিৰ মিত্ৰ গ্ৰহখিনি হৈছে ৰবি, চন্দ্ৰ, মংগল, আৰু মংগলৰ শনি হৈছে সম,
নিউট্ৰেল। আৰু শত্ৰু বুধ আৰু শুক্ৰক বৃহস্পতিয়ে শত্ৰু জ্ঞান কৰে। শত্ৰু মূল ত্ৰিকোণ ধনু স্থানত, কৰ্কটত আপোনাৰ উচ্চ স্থানত, মকৰত নিচ স্থানত। শুক্ৰৰ বন্ধু হৈছে বুধ আৰু শনি মিত্ৰ, আৰু সম হৈছে মংগল আৰু বৃহস্পতি। শুক্ৰই মংগল আৰু বৃহস্পতি সম কৰিছে। শত্ৰু ৰূপে ৰবি আৰু চন্দ্ৰ। আকৌ মূল ত্ৰিকোণত তুলা আছে, উচ্চত মীন আছে, নিচত কন্যা আছে। শনি গ্ৰহৰ আকৌ বন্ধু হৈছে বুধ শুক্ৰ, বৃহস্পতি সম, ৰবি চন্দ্ৰ আৰু মংগলক শনিয়ে শত্ৰু জ্ঞান কৰে। এতিয়া কুম্ভ হ'ল শনিৰ মূল ত্ৰিকোণ, তুলা হ'ল আপোনাৰ উচ্চ, আৰু মেষ ৰাশি হ'ল নিষ্ঠান। ৰাহুৰ বন্ধু হৈছে শুক্ৰ আৰু শনি, আৰু সমস্থান হৈছে বুধ আৰু বৃহস্পতি। ৰবি চন্দ্ৰ মংগল ৰাহুৱে শত্ৰু জ্ঞান কৰে। আকৌ মূল ত্ৰিকোণ স্থান হৈছে ৰাহুৰ কুম্ভ, উচ্চ স্থান হৈছে বৃষ বা মিথুন। দুখন কিতাপত তেওঁলোকে দুটা আছে, কিছুমানে বৃষক উচ্চ স্থান মিথুন, কিন্তু এইটো বৃশ্চিকত আপোনালোকৰ নিচস্থ ধৰে। সেইটো ৰবি চন্দ্ৰ মংগল মিত্ৰ, বুধ আৰু বৃহস্পতি হ'ল সম, শুক্ৰ আৰু শনি হ'ল কেতুৰ কাৰণে শত্ৰু। সিংহত শত্ৰুৰ মূল ত্ৰিকোণ, বৃশ্চিকত উচ্চ, আৰু আপোনাৰ বৃষ বা মিথুনত আপোনালোকৰ নিচ স্থান। এতিয়া ঘটনা হৈছে কি, আমি যেতিয়া এই বস্তুখিনি চাওঁ, কিছুমানত থাকিব যে কিছুমান বস্তু আপোনালোকে গম পাব যে চাপ'জ চন্দ্ৰ আৰু ৰবিৰ মাজত ধৰিছো, চন্দ্ৰ মংগল বৃহস্পতি যেনেকে মিত্ৰ, চন্দ্ৰৰ পৰা আকৌ ৰবি আৰু বুধো মিত্ৰতে থৈ দিছে। কিন্তু মংগলে ৰবি, বৃহস্পতি চন্দ্ৰ, আকৌ ৰবি চন্দ্ৰ মংগল দুইটা আপোনাৰ মিত্ৰ গ্ৰহেই দেখাই আছে। কেতিয়াবা হয় কি, কিছুমান গ্ৰহত শনিয়ে বুধ আৰু শুক্ৰক যেনেকে মিত্ৰ কৰিছে, বুধে কিন্তু শনিয়ে বুধ আৰু শুক্ৰক মিত্ৰ জ্ঞান কৰে, বুধে কিন্তু ৰবি আৰু শুক্ৰকহে কৰে, শনিক নকৰে মিত্ৰ জ্ঞান। সেইবোৰ আপোনালোকে চাব। সেইকাৰণে এই বস্তুটো আপোনালোকে জানিব লাগিব। গতিকে এই বস্তুখিনি আপোনালোকে চোৱাৰ পিছত আপোনালোকে এটা কথা গম পাব, গ্ৰহবোৰ যেতিয়া আমাৰ কুণ্ডলী এখন বনাওঁতে গ্ৰহ ইয়াত যেতিয়া লিখি দিয়াৰ পিছত আপুনি সেই গ্ৰহটোৱে কেনেকুৱা ফল দিব সেই ভাৱটোত গম পাব। এই ভাৱটোত এতিয়া চাপোজ মই এখন আঁকি দিছো, ইয়াত মই এখন আঁকিছো, এতিয়া এইখন সৰণীত দেখক, এই সৰণীখনত দেখিলে আপুনি দেখা পাব এইটো লগ্নৰ পিছত আপুনি যদি চাওঁ, আমি প্ৰথম চালো ৰবি ক'ত আছে, মেষ ৰাশিত আছে। ৰবি তাৰমানে এইটো তুংগী, এইখন কুষ্ঠিত ৰবি উচ্চ স্থানত আছে, যি উচ্চ স্থানত মানে তুংগী বুলিও কয়। এতিয়া এইখন ৰবি উচ্চ হৈ আছে। শনি কিহত আছে, কুম্ভত। আমি শনি কি দেখিছো, কুম্ভত কিবা শনি পৰে নেকি? শনি আমি কুম্ভত দেখিলো মূল ত্ৰিকোণ, এইটো তেওঁ মূল ত্ৰিকোণ এইটো মূল ত্ৰিকোণত আছে। এতিয়া মংগল আমি আছে ইয়াতে ক'ত আছে, মকৰ ৰাশি। এইটো মংগল ৰাশিটো আছে মকৰ ৰাশি। মংগলটো যদি মকৰ ৰাশিত থাকে, কি আছে এইখন চাৰ্টত আপুনি চাওক, মকৰটো কিহত আছে, মকৰটো উচ্চ, এইটো উচ্চ। এতিয়া এই বৃহস্পতি আছে কৰ্কটত বৃহস্পতি কি আপুনি চালে, এইটো উচ্চ স্থান। তাৰপিছত এইটো বুধক চালো, বুধ আপুনি ইয়াতে চেক কৰক, এইটো কিহৰ ৰাশি আছে, কন্যা। এইখন ৰাশি মতে দেখা পাব এইটো কন্যাত আছে। বুধক আপুনি চেক কৰক, কন্যাত কি, কন্যাত আছে মূল ত্ৰিকোণ। বুধ মূল ত্ৰিকোণত আছে, মূল ত্ৰিকোণ আৰু উচ্চ। কন্যাত মূল ত্ৰিকোণৰ উচ্চ। আৰু শুক্ৰ আমি চাওঁ, এইখন হৈছে কন্যাত নিচস্থ, শুক্ৰ নিচস্থান। চন্দ্ৰ চাওঁ, চন্দ্ৰ ইয়াত কি লিখা আছে, বৃশ্চিকত কি
নিচ ৰাশি। কেতু কেতু কিহত আছে বৃশ্চিকত? উচ্চ। আৰু তাৰপিছত ৰাহু ৰাহু বৃষ বা বৃষত আপোনাৰ ৰাহু আপোনাৰ বৃষ বা মিথুনত আমি উচ্চ ধৰিছো, এইটো উচ্চই ধৰি থৈছো কাৰণ এইটো দুখন পঞ্জিকাত দুখন কিতাপত দুখন কয়। এতিয়া চন্দ্ৰ য'ত থাকে সেইটোক আমি ৰাশি বুলি কয়। ৰাশি, হা, চন্দ্ৰ য'ত থাকে সেইটোক আমি ৰাশি বুলি কয়। এতিয়া এইটো লগ্ন, চন্দ্ৰ ৰাশি। এতিয়া মানুহজনৰ এতিয়া আমি যদি চাওঁ এইখন কুষ্টিত আমি শনি লগ্ন হ'ল আপোনাৰ, এইটো লগ্ন কি স্থান? মিথুন। লগ্ন লিখি দিম আমি মিথুন, লিখি দিম মিথুন, আৰু ৰাশি লিখিম আমি বৃশ্চিক। এতিয়া আমি সাধাৰণতে চন্দ্ৰ কোন নক্ষত্ৰতে 16, 17, 18 থাকে বৃশ্চিকৰ নক্ষত্ৰ, এটা ধাপত ধৰি লৈছো 17, মানে অনুৰাধা নক্ষত্ৰ 17তে বৃশ্চিকটো আছে। ৰাশি চন্দ্ৰ মানে বৃশ্চিক ৰাশি 17, এই 17 বুলি চন্দ্ৰৰ কাষত লিখা থাকিব 17, তাৰমানে আপোনালোকে বুজিব এই 17 নক্ষত্ৰত আছে, এই নক্ষত্ৰটোত আছে। সেইটো নক্ষত্ৰ চন্দ্ৰৰ নক্ষত্ৰটো ইম্পৰ্টেণ্ট, কাৰণ তাৰ পৰা আমি দিনটোতীয়া দশাফল চাব লাগিব, কিমান পায় কিমান টকা, সেইখিনি মই আপোনালোকক পিছৰ ক্লাছত কম। এতিয়া আমি এইখন যে এখন চাৰ্ট আগত বনাইছিলো, এতিয়া এই চাৰ্টখনত সেই চাৰ্টখনৰ পিছত এইখন চাৰ্টৰ লগত লাগি আমি চাম এই মানুহজনক অভাৰঅল কোনকেইটা গ্ৰহই ভাল ফল দিব, কোনকেইটা গ্ৰহই বেয়া ফল দিব, মানে কি কৰিব তেওঁ। এতিয়া লগ্ন ধৰিলে আপুনি লগ্নপতি, লগ্নৰ অধিপতি কি? লগ্নৰ অধিপতি হল আপোনাৰ ইয়াতে বুধ। এতিয়া লগ্ন অধিপতি বুধ আহি পেলাই আমি যেনেকে গন্তি কৰিবলৈ কৈছিলো 1, 2, 3, 4 চতুৰ্থ, এতিয়া বুধ আহি পেলাই নিজৰ স্থানত মূল ত্ৰিকোণ, মানুহজনৰ এই বুধ গ্ৰহটোৱে ভাল ফল দিব। বুধ গ্ৰহই আপোনাক ইণ্টেলিজেঞ্চ দিব, মানুহজনক আপোনাক হেল্প কৰিব, ঘৰ বাৰী দিব, চব দিব। তাৰপিছত আমি চালো এই বৃহস্পতি। এতিয়া বৃহস্পতি গ্ৰহটো এইটো এই স্থানত উচ্চ হৈ আছে, যদি উচ্চ হৈ আছে এই স্থানৰ বৃহস্পতি কোনটো স্থানৰ অধিপতি? এতিয়া যদি চাওঁ বৃহস্পতি ধনু আৰু মীনৰ, এই ধনু স্থানটো কিমান পৰিব? এইফালৰ পৰা গন্তি কৰি যাব 1, 2, 3, 4, 5, 6, 7, এই ধনু স্থানটো হল 7 নম্বৰ স্থান। এই 7 নম্বৰ স্থানটো হল আপোনাৰ বিবাহ কাৰক। এতিয়া এই মানুহজনৰ বিবাহ কাৰক যদি হয়, বিবাহ স্থান হয়, তেনেহলে এই বৃহস্পতি গৈ পেলাই বৃহস্পতি ভাল ফল দিব, আৰু বৃহস্পতি গৈ দ্বিতীয় স্থানত আছে। এইখন ৰাশিৰ মানুহৰ এই বৃহস্পতি যিটো বিয়াৰ পিছত তেওঁৰ ভাগ্যদেয় হোৱাৰ এটা যোগ আছে। এনেকুৱা ধৰণৰ যদি কুষ্টি থাকে, বিয়াৰ পিছত যদি দ্বিতীয় স্থানত, এইটো 2 নম্বৰ স্থানত ধনস্থান বুলি মই যোৱাবাৰ শিকাইছিলো আপোনালোকক, ধনস্থানত আছে, তেওঁ বিয়াৰ পিছত তেওঁ ধন বৃদ্ধি হব, কাৰণ বৃহস্পতি উচ্চ হৈ আছে। উচ্চ যেতিয়া কয় বৃহস্পতি, তেতিয়া বৃহস্পতি দিব, বৃহস্পতি এইখিনি দিব। এতিয়া তাৰপিছত আমি চাওঁ মংগল। এতিয়া মংগল ক'ত আছে? 1, 2, 7, 8 নম্বৰত আছে। এতিয়া মংগলো উচ্চ হৈ আছে। এতিয়া মংগল অধিপতি কি হয়? 1, 2, 3, 4, 5, 6, এতিয়া 8 নম্বৰ। 6 নম্বৰ হেৰিটোৰ পৰা আমি কি চাবলৈ শিকাইছিলো যোৱাবাৰ? ঋণ, ৰোগ, ধাৰ, এইবিলাক কম্পিটিশ্যন, শত্ৰু, এই 6 নম্বৰটো যায়। এতিয়া 8ম স্থানত মৃত্যু স্থানত মংগল উচ্চ হৈ আছে, আৰু 6 নম্বৰ স্থানৰ 8ম স্থানটো আমাৰ মৃত্যু স্থান বুলি কয়, বেয়া স্থান। যিকোনো গ্ৰহই যদি 8ম স্থানত থাকে, যিটো গ্ৰহৰ আপোনাৰ অধিপতি থাকে তাতে বেয়া ফল দিয়ে, ভাল ফল দিব নোৱাৰে। এতিয়া 6ঠত যদি বেয়া ফল দিয়ে আমাৰ কাৰণে ভাল। কিয় ভাল? তেনেহলে ধাৰ ঋণ কমাই দিব, বেয়া ফল দিলেতো কমাই দিব। যদি তাত এটা এক্সপানশ্যন গ্ৰহ থাকিলেহেঁতেন তেনেহলে বঢ়াই দিলেহেঁতেন 6ঠত। গতিকে 6ঠত এইখিনিয়ে মংগলে গৈ পেলাই আপোনাক, যিহেতু 6ঠৰ পৰা গৈ 8মত আছে, গতিকে 6ঠৰ
যিখিনি ফলখিনি ভাল নহয়, মানে মংগলে ভাল ফল দিব নোৱাৰে, আৰু মংগলে সেইবিলাক ভাল ফল দিব নালাগে। ষষ্ঠ স্থানটো যেতিয়া আমাৰ দুস্থান, তাত যিমানে বেয়া ফল দিব আপোনাৰ কাৰণে সিমানে মংগলজনক। এতিয়া এই অষ্টমত গৈ পেলাই আকৌ মৃত্যুস্থান, মৃত্যুস্থানত উচ্চ হৈ আছে, গতিকে মৃত্যুস্থানটোতো আপোনাক লংজিভিটি দি দিব। যি উচ্চ হৈ আছে সি গৈ পেলাই তাতে মংগলেও তাতে লংজিভিটি দিব, কাৰণ উচ্চ হৈ আছে নহয়, নিজ হৈ থাকিলে আপোনাৰ বেয়া হ'লহেঁতেন, কিন্তু এইটো আপোনাক লংজিভিটি দিব। এতিয়া আমি চাওঁ শনি, শনিৰ ওপৰত আপুনি শনি যদি আপুনি আছে ইয়াতে, শনি কুম্ভত আছে, মূল ত্ৰিকোণত। শনি এই গ্ৰহটোৰ মূল ত্ৰিকোণ বুলি লিখিলে, শনি এই গ্ৰহটোৰ কিহৰ অধিপতি? অষ্টম নৱমত শনি আছে। মানুহে আকৌ নৱমত শনি বুলি ক'লে আকৌ বেয়া বুলি ভাবিব, এই নৱমত শনি ভয় খায়, শনি পাপৰ গ্ৰহ বুলি কয়। শনি তেনেকে পাপৰ গ্ৰহ যেনেকে আছে মই কৈ দিম আপোনাক, যিবোৰ নৈসৰ্গিক শুভ, যিবোৰ নৈসৰ্গিক পাপ, সেইখিনি কৈ দিম আৰু পূৰ্ব গ্ৰহ, এইখিনি মানুহক মই লিষ্টখন দি দিম। শনি ভয় খালে যে ভাগ্যত শনি থাকিলে কিন্তু বেয়া হ'ব, এইখন লগ্নস্থানৰ ভাগ্যকাৰকেই হৈছে শনি। গতিকে ইয়াত শনি আছে যেতিয়া মানুহজনক ভাগ্যদান দিব, অলপ দেৰি হ'ব পাৰে ভাগ্যদান দিয়াত। শনি যিহেতু 30 বছৰ একপাক মানে অলপ লেজি আহে, তো অলপ ভাগ্যদয়ত অলপ টাইম লাগিব, 35-35ৰ ভিতৰত তাৰ ভাগ্যোদয় হৈ যাব। গতিকে এইটো হ'ল ভাগ্যোদয় হৈ আছে। এতিয়া আমি চাওঁ ৰবি পালে, ৰবি উচ্চ হৈ আছে, কিন্তু ৰবি অধিপতি কিয়? ৰবি অধিপতি বৃহস্পতি, মানে উচ্চ। ৰবি আপোনাৰ দ্বিতীয় স্থানৰ অধিপতি উচ্চ, গতিকে এই যদি ৰবি অধিপতি ইয়াতে উচ্চ হৈ আছে, আৰু একাদশ স্থান হ'ল এল্ডাৰ ব্ৰাদাৰ আয়স্থান। আয়স্থানত যিকোনো গ্ৰহই ভাল, ৰবিয়ে যেতিয়া দ্বিতীয় স্থানৰ অধিপতি ৰবি, তাতে আয়স্থানৰ আয়ু ভাল হ'ব, প্লাছ ই ধনস্থানৰো যিহেতু অধিপতি, ধনস্থানৰ গুড ৰিজাল্ট দিব। এই মানুহজনৰ এইখনৰ পৰা আমি ক'ব পাৰোঁ যে মানুহজনৰ যথেষ্ট ধন সম্পত্তি হ'ব। কিন্তু তাৰপিছত যদি আমি থাকো, দেখিলো ৰাহু আকৌ উচ্চ হৈ আছে, আপোনালোকে দেখিব এইটো দ্বাদশ স্থান বুলি কয়। এইটো দ্বাদশ, এইখনৰ পৰা দ্বাদশ, মই ইয়াতে লিখি দিছো আপোনালোকক যাতে কনফিউজ নহয়। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, এইটো 12 মানে দ্বাদশ স্থান। এতিয়া দ্বাদশ স্থান মানে কি আছিল? ব্যয়স্থান। ব্যয়স্থান ফৰেন যোৱা, এতিয়া এই ৰাহু ব্যয়স্থানত উচ্চ হৈ আছে। এইজন মানুহে এতিয়া পইচা ক'ত কমাব? এইজন মানুহৰ এই পইচা কমোৱাৰ যি হৈছে ৰাহু, আৰু ৰাহুৱে আপোনাক বস্তু বুজাই টেকনলজি আৰু বিদেশ ভ্ৰমণ। ৰাহু থাকিলে সাধাৰণতে বিদেশত ছেটেল কৰিব লাগে। এইজন মানুহে যদি বিদেশত ছেটেল কৰে, আফটাৰ মেৰেজ তেওঁ এজন বহুত ধনৱান মানুহ হ'ব, কাৰণ এই গোষ্ঠীখনত এইখিনি আপুনি ৰাহু বা দেখা পাব। এইখন আপুনি হওক থুলমূল বস্তু আপুনি ইয়াতে কলো, কিন্তু এই বস্তুবিলাকতো যেতিয়া আৰু ডিটেইলছত আমি যাম, কোনখিনি সময়ত হ'ব, কি নহয়, তাৰ আগতে মই আপোনাক অলপকৈ বুজাই থাকিম। তাৰপিছত মই এটা দিনসূত্ৰটো অকণমান দশাফল দিম নেক্সট ক্লাছত। এইখিনিৰ পৰা আপোনালোকৰ কুষ্ঠিখন উলিয়াই নিজে চাওক যে আপোনালোকৰ কি গ্ৰহবোৰ ভাল আছে, কি বেয়া আছে। আপোনাৰ যদি এতিয়া চন্দ্ৰ ইয়াতে আছে, চন্দ্ৰ গ্ৰহ আপোনাৰ ৰাশি নিচস্থ বুলি কৈছে, নিচস্থ আপোনাৰ ষষ্ঠত আছে, ষষ্ঠত চন্দ্ৰই নিচস্থ হলে, আৰু এই তাতে চন্দ্ৰ এনে ট্ৰেডটো তেতিয়া আপোনাৰ অকলশৰীয়া নহলে চন্দ্ৰ হ'ব, এফেক্টেড হ'ব, মানুহজনৰ চৰ্দি কাহ বেমাৰ থাকিব, আৰু ষষ্ঠত তেওঁ শত্ৰু অলপ লাগি থাকিব। কিন্তু কেতু যিহেতু আছে চন্দ্ৰৰ লগত, তেতিয়া ষষ্ঠ স্থানত তেওঁ উচ্চ হৈ আছে, কেতু থকাৰ কাৰণে তেওঁৰ ধাৰ ঋণখিনিও অলপ কমিব, কম্পিটিশ্যন হ'ব। গতিকে এইখিনিত চন্দ্ৰ খালি এপ্লিক্টেড আছে। এই গোটেই ষষ্ঠ স্থানত থাকি চন্দ্ৰ এটা নৈসৰ্গিক শুভ গ্ৰহ, কিন্তু শুভ গ্ৰহে শুভ ফলখিনি চন্দ্ৰই এইটো দিব নোৱাৰিব। আৰু শুক্ৰ আপোনাৰ ইয়াত দেখা পাব, ইয়াত চতুৰ্থ স্থানত নিচস্থ হৈ আছে। গতিকে শুক্ৰৰ যিটো ট্ৰেড থাকে, নাচ গান কিবা কৰা এইবিলাক ট্ৰেডটো নাপাব। হয়তো তেওঁ খুব কৰ্মত ব্যস্ত থাকিব লাগিব, সেই মানুহজনে খুব কৰ্মত ব্যস্ত থাকিব লাগিব, হয়তো জীৱনটো উপভোগ কৰিব নোৱাৰিব পাৰে, কাৰণ শুক্ৰ চতুৰ্থত আছে। মাকৰ কাৰণে অকণমান বেয়া হ'ব, বুধৰ কাৰণে যদিও ভাল, মাকৰ ৱাইফৰ গাটো অলপ বেয়া হৈ থাকিব পাৰে, শুক্ৰ যিহেতু নিচস্থ। গতিকে কিন্তু তেওঁ নিজেও ভোগ কৰিবলৈ অলপমান থাকে, তেওঁ কাম হ'ব, তেওঁৰ টকা পইচা হ'ব, চব হ'ব। এইখিনি আপোনালোকে চাই পেলাই নিজে এবাৰ চাওক, চোৱাৰ পিছত আমি পিছৰ
প্ৰথমতে দশাফলখিনি আমি অলপ কম, তাৰপিছত আমি ভিগু নাইলে চিফ্ট কৰিম। ধন্যবাদ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে আকৌ শ্বেয়াৰ কৰি লাইক কৰিব আৰু কমেণ্টত কমেণ্ট দিব, লগতে আমাক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।